বৰ্তমান সময়ত যি সাক্ষ্যদান প্ৰক্ৰিয়া সেই সাক্ষ্যদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। যোৱাকালি 5 গৰাকীকৈ লোকক সাক্ষ্যদানৰ কাৰণে মতা হৈছিল, কিন্তু তাৰে 2 গৰাকীৰহে সাক্ষ্য গ্ৰহণ কৰিবলৈ সক্ষম হ'ল। সময়ৰ অভাৱত 3 গৰাকীৰ সাক্ষ্য লোৱা কালি নহ'ল আৰু তাৰ বাবে আজি 4 গৰাকীক নতুনকৈ মতা হৈছে সাক্ষ্যদানৰ কাৰণে। তাৰ সমান্তৰালভাৱে বেবী বৰা বুলি যিগৰাকী এজাহাৰকাৰী আছিল সেই এজাহাৰকাৰীগৰাকীকো পুনৰ আজি সাক্ষ্যদানৰ কাৰণে তলব কৰা হৈছিল আৰু বৰ্তমান সময়ত আদালতে বেবী বৰাৰ সাক্ষ্য গ্ৰহণ কৰি আছে। তেওঁৰ সাক্ষ্য গ্ৰহণৰ পিছতে এজনকৈ আন যি 4 গৰাকী আছে সেই 4 গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু ঠিক তেনেদৰে এই যি সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া 20 তাৰিখলৈকে ধাৰাবাহিকভাৱে চলি থাকিব। প্ৰায় 40 গৰাকীতকৈ অধিক লোকৰ সাক্ষ্য এই 20 তাৰিখৰ ভিতৰত আদালতে গ্ৰহণ কৰিব, আদালতে সাক্ষ্য ল'ব আৰু এই যি সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া ইয়াৰ প্ৰক্ৰিয়াৰ পিছতে যি গোচৰৰ বিচাৰ সেই বিচাৰটো চলিব। সাক্ষ্যই কেনেধৰণে দিয়ে দুই পক্ষক আদালতে শুনিব আৰু তাৰপিছত পৰৱৰ্তী সময়ত এই গোটেই গোচৰটোৰ ক্ষেত্ৰত ৰায়দান কৰিব, দোষী সাব্যস্ত কৰে নে নকৰে এই সাক্ষ্যদানৰ ওপৰতে নিৰ্ভৰ কৰিব। আৰু প্ৰায় 394 গৰাকী সাক্ষী আছিল গোটেই যি জুবিন গাৰ্গৰ হত্যাৰ গোচৰটোত আৰু য'ত CIDৰ ওচৰত তেওঁলোকে ভাষ্য দিছিল তাৰে এতিয়া বৰ্তমান সময়লৈকে প্ৰায় 39 গৰাকী লোকক ইয়াত তলব কৰা হ'ব 20 তাৰিখৰ ভিতৰত আৰু তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব। তাৰ সমান্তৰালভাৱে 20 তাৰিখৰ পিছত পুনৰ যিসকল লোক আছে সেই লোকসকলকো তলব কৰা হ'ব, ইয়ালৈ চমন দি মতা হ'ব সাক্ষ্যদান কৰাৰ কাৰণে আৰু তাৰ সমান্তৰালভাৱে হয়তো 20 তাৰিখৰ পিছতেই যি প্ৰৱাসী অসমীয়া আছিল সেই সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত সেই ইয়টত আছিল, জুবিন গাৰ্গৰ লগত যোগাযোগ আছিল, সেই লোকসকলকো ইয়ালৈ চমন দিয়া হ'ব, তেওঁলোককো মতা হ'ব, তেওঁলোকৰো সাক্ষ্য গ্ৰহণ কৰা হ'ব। বৰ্তমান সময়ত বেবী বৰাৰ যি সাক্ষ্য যোৱাকালি সময়ৰ অভাৱৰ কাৰণে লোৱা নহ'ল, আজি বেবী বৰাৰ এই সাক্ষ্য বৰ্তমান লৈ আছে আদালতে। ৰাজদীপ, নিশ্চয়কৈ আপোনাক এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।